দেখো মাই আবতন নমস্কাৰ আমি পৰিবেশন কৰিবলৈ লোৱা বৰগীত ভাগ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ৰাগ মাউৰ তাল পৰিতাল দুমানি আৰু সৰবিহু দেখো মাই আবতন
অধৰে অৰ্পিত কাল কবিৰ চিত ইয়াৰে মধুৰ মুৰু ৰিয়া মূল আৰি মধুৰ ৰে হৰি মধুৰ মুৰু ৰিয়া মূল আৰি দেখো ধন্যবাদ। আজি যেহেতু বিৰাট ৰ'দ, বাহিৰত একদম চাবৰ নোৱাৰা ৰ'দ হৈ আছে, সেইকাৰণে মই ফেনখনো লগাই ল'ব লগা হৈছে। আৰু বহুত মানে ধৰক বহুত গৰম উঠিছে ন, সেইবাবে গীতটো মানে যি ধৰণে গাব লাগে হয়তো মই সেই ধৰণে বৰগীতভাগ পৰিৱেশন কৰিব পৰা নাই, তাৰ বাবে বহুত বহুত দুখিত। কিন্তু তথাপিও মোৰ সেই গৰমৰ মাজতে গাবলৈ মন গ'ল, সেইবাবে মই পৰিৱেশন কৰিলোঁ। গতিকে আপোনালোকে যদি আৰু এইদৰে বৰগীতসমূহ মোৰ পৰা জানিব বিচাৰে, আপোনালোকে মানে কি আৰু আপোনালোকৰ সন্তানসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকলে যদি মোৰ পৰা শিকিব বিচাৰে, তেনেহ'লে মই আপোনালোকক এইদৰে প্ৰত্যেকটো গীতৰ ৰাগ আৰু গীতসমূহ দিবলৈ চেষ্টা কৰিম, অকল বৰগীত বুলিয়েই নহয়, বাকীবিলাক গীতো। গতিকে আজি মোৰ বিৰাট গৰম উঠিছে, সেইবাবে মই ফুপনি উঠি গৈছে মানে মোৰ ভাগৰ, সেইবাবে যিদৰে পৰিৱেশন কৰিব লাগে মই সেইদৰে কৰিব পৰা নাই। মই চেষ্টাহে কৰিছোঁ। এতিয়াও মোৰ শিকি শেষ হৈছে বুলি মই ভবা নাই, মই এতিয়াও শিকিবলৈ বহুত বাকী আছে। মোৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব। ধন্যবাদ। আশা কৰোঁ বৰগীতটো আপোনালোকে ভাল পাব। বৰগীতৰ প্ৰত্যেকটো গীতৰে এটা ভাৱ থাকে, মানে ধৰক অৰ্থ থাকে, অৰ্থ এটা জানিহে গীতটো পৰিৱেশন কৰা হয়। মই সেই কথাটো মানে যিবিলাক মোক মিটিঙত মাতিছে মই সকলোকে কওঁ, আৰু যিসকল ল'ৰা ছোৱালীয়ে মোৰ ওচৰত শিকিবলৈ আহে তেওঁলোককো মই বুজাই দিওঁ, বৰগীতৰ ভাৱাৰ্থটো বুজাই দিওঁ, আৰু সেইদৰে বৰগীতটো পৰিৱেশন কৰিবলৈ কওঁ। এতিয়া যে মই পৰিৱেশন কৰিলোঁ দেখো মাই আৱত নন্দ কোলাল, এই বৰগীত ভাগ এটা সুখৰ গীত, আনন্দৰ গীত। কিন্তু মই যিহেতু বিৰাট গৰম, সেইবাবে মই বহুত কষ্টত গোৱা নিচিনা হ'ল, মই আনন্দটো ফুটাই তুলিব পৰা নাই, তাৰ বাবে বহুত বহুত দুখিত। মই যেতিয়া মঞ্চবিলাকত আগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ, তেতিয়া মই কিদৰে বৰগীতটো পৰিৱেশন কৰিছিলোঁ জানেনে? বহুত আনন্দত পৰিৱেশন কৰোঁ, আৰু যিখিনি নেকি দুখৰো বৰগীত থাকে নহয়, ধৰক সেইখিনিও মই বহুত মানে ভাৱটো ফুটাই তুলিবলৈ যত্ন কৰোঁ। বৰগীত এভাগ গাবৰ কাৰণে তাল, লয়, ৰাগ আদি সকলোটো জানিব লাগিবই। সেই বিষয়ে মই ক'ম, যদি আপোনালোকে বিচাৰে মোক কমেণ্ট কৰি জনাব, তেতিয়া মই বৰগীত বা সংগীতৰ ওপৰত এটা কথা ক'বলৈ চেষ্টা কৰিম, কিদৰে বৰগীতসমূহ গোৱা হয় বা গীতসমূহ পৰিৱেশন কৰা হয়। মই আগতে কেনেকৈ পৰিৱেশন কৰিছিলোঁ জানেনে? দেখো মাই আৱত নন্দ কোলাল, দেখো মাই আৱত নন্দ কোলাল। একদম পূৰা হাঁহি মনেৰে, মানে প্ৰত্যেকটো গীতৰে যিহেতু ভাৱ থাকে, এটা এটা ভাৱ থকাতহে গীত এটা ৰচনা কৰা হয়। শংকৰ মাধৱ গুৰুজনাই ভগৱান শ্ৰীকৃষ্ণৰ ৰূপগুণ বৰ্ণনা কৰি বৰগীতসমূহ ৰচনা কৰিছিলে। গতিকে তাত বিৰহো থাকিব পাৰে, তাত সুখো থাকিব পাৰে, তাত আনন্দও থাকিব পাৰে। গতিকে এই ভাগ বৰগীত কিন্তু আনন্দৰহে। মই গোৱাটো অলপ মানে ধৰক
ইমানেই বেছি গৰম উঠিছে যে মই মোৰ মন প্ৰাণ ঢালি গাবলৈ চেষ্টা কৰিছোঁহে, কিন্তু হোৱাগৈ নাই মানে বৰগীত ভাগ হৈছে। বৰগীত ভাগ আপোনালোকে শিকিব পাৰিব, কিন্তু মই ভাৱৰ কথাটো কৈছোঁ যে মই গীত ভাগ পৰিৱেশন কৰোঁতে খুব হাঁহি আনন্দৰ মাজেৰে গীত ভাগ পৰিৱেশন কৰোঁ, কিন্তু আজি মই কৰিব পৰা নাই। আপোনালোকে কিন্তু কৰিব দেই, মই সেইকাৰণে এতিয়া গাই দিলোঁ। এতিয়া তেনেহ'লে আজিলৈ বাই বাই। লগতে মই কিন্তু বাওঁহতীয়া নহয় দেই, মই চেল্ফি কেমেৰাত ভিডিঅ'টো কৰিছোঁ, যিহেতু ঘৰত কোনো নাই কৰি দিবলৈ। মা দেউতা ভণ্টি সকলো কাম এটাত ওলাই গৈছে, ময়ো ঘৰত অকলে আছিলোঁ যিহেতু, সেইবাবে মই বৰগীত ভাগ পৰিৱেশন কৰিলোঁ। আৰু মই নিজে মোবাইলটো এনেকৈ থৈ লোৱা হয় বাবে উল্টা লাগিছে, মানে চেল্ফি কেমেৰাত মই নিজে কৰিছোঁ যে, গতিকে আপোনালোকে মোক বাওঁহতীয়া বুলি নাভাবিব। আৰু মই বৰগীত ভাগো তালটো বাওঁ হাতে বজোৱা নাই, মই সোঁ হাতেই বজাইছোঁ, কিন্তু দেখাত বাওঁ হাত গতে লাগিছে। সেইটো কথাও মই কৈ দিলোঁ। তেনেহ'লে বাই বাই।